যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছিল তো জিঅ' টেকিঙৰ ভেৰিফাই লিষ্টত আপোনালোকৰ নাম আছেনে নাই আৰু লিষ্টটো কেনেকৈ ডাউনলোড কৰিব এইটো ভিডিঅ'ত আপোনালোকক সকলো প্ৰচেছ লাইভ ষ্টেপ বাই ষ্টেপ দেখুওৱা হৈছে। তাৰ কাৰণে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই লওক। যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো জিঅ' টেকিং ভেৰিফাই লিষ্ট ডাউনলোড কৰাৰ কাৰণে আপোনালোকে এটা ব্ৰাউজাৰ ওপেন কৰিব পাৰে। আপোনালোকে যিকোনো ব্ৰাউজাৰ ইয়াত ইউজ কৰিব পাৰে। মই ক্ৰম ব্ৰাউজাৰ ইউজ কৰি আছোঁ। তো ক্ৰম ব্ৰাউজাৰত সাৰ্চ বাৰত আপোনালোকে লিখিব PMAYZ এনেকুৱাকৈ লিখি আপোনালোকে কি কৰিব সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ শ্ব' হৈ যাব। তো ভিডিঅ'টো অলপ দীঘলীয়া হ'ব। তো ভিডিঅ'টো স্কিপ নকৰি শেষ পৰ্যন্ত চাই লওক। যদি আপোনালোকে জানে, যদি কোনোবাই জানে মানে লিষ্টটো কেনেকৈ ডাউনলোড কৰিব, যদি কোনোবাই জানে তেনেহ'লে তাৰ কাৰণে এইটো ভিডিঅ' নহয়। যিসকল মানুহে নাজানে লিষ্টটো কেনেকৈ ডাউনলোড কৰিব আৰু কেনেকৈ চেক কৰিব তাৰ কাৰণে অকল এই ভিডিঅ'টো। তো এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। তাৰপিছত আপোনালোকে ইয়াত এটা অপশ্যন দেখা পাব F6FTO ট্ৰানজেকশ্যন চামাৰি। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকক অলপমান ৱেইট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ হৈ যাব। তো আপোনালোকে যিটো হোম অপশ্যন আছে আপোনালোকে হোম অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে অলপমান ৱেইট কৰি ল'ব, কাৰণ চাৰ্ভাৰটো অলপমান বেয়া হৈ থাকে তাৰ কাৰণে এনেকুৱা হৈ থাকে। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ শ্ব' হৈ যাব। তো আপোনালোকে নিচে স্ক্ৰল কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে এটা অপশ্যন দেখা পাব, এইচ উলিয়াৰ এটা অপশ্যন আছে। ইয়াত আছে ছ'চিয়েল অডিট ৰিপৰ্ট আৰু 1 নম্বৰত আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। আপোনালোকে কি কৰিব, এইটাতে ক্লিক কৰিব, বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনালোকে চিলেকশ্যন ফিল্টাৰ বুলি এটা অপশ্যন আহিব। আপোনালোকে চিলেকশ্যন ফিল্টাৰত আপোনালোকে অল ষ্টেটত ক্লিক কৰি আপোনালোকে যিটো ষ্টেটৰ পৰা ভিডিঅ'টো চাই আছে সকলো ষ্টেটৰে আপোনালোকে জিঅ' টেকিং ভেৰিফাই লিষ্ট ডাউনলোড কৰিব পাৰিব। তো আপোনালোকে ষ্টেটটো বাছনি কৰি ল'ব। ফিৰ আপোনালোকে চিলেক্টত ক্লিক কৰি আপোনালোকে যিটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো ল'ব। আকৌ চিলেক্টত ক্লিক কৰি আপোনালোকৰ যিটো ব্লক হয় ব্লকটো ল'ব। আকৌ এবাৰ চিলেক্টত ক্লিক কৰি আপোনালোকৰ যিটো গাঁও পঞ্চায়ত হয় গাঁও পঞ্চায়তটো ল'ব। আকৌ এবাৰ চিলেক্টত ক্লিক কৰি ইয়াৰ পৰা আপোনালোকে 2025-26ত ক্লিক কৰিব। আকৌ এবাৰ ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াত প্ৰথম অপশ্যন দেখা পাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ শ্ব' হৈ যাব। তো আপোনালোকে ইয়াত এটা অপশ্যন দেখা পাব, ইয়াত আপোনালোকৰ কেপচাটো ভৰাই আপোনালোকে ছাবমিটত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব তেতিয়া আপোনালোকৰ লিষ্টটো আহি যাব। তো মোৰ ইয়াত কেপচা আহিছে বেলেগ, আপোনালোকৰ কেপচা বেলেগ আহিব। তো আপোনালোকে যিটো কেপচা আহে আপোনালোকে ইয়াত ভৰাই আপোনালোকে ছাবমিটত ক্লিক কৰিব। কেপচা ভৰাইছোঁ, এতিয়া ছাবমিটত ক্লিক কৰি আছোঁ। যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব আপোনালোকক অলপমান ৱেইট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ লিষ্টটো আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো যদি আপোনালোকৰ এইটো লিষ্ট ডাউনলোড কৰিব বিচাৰে তেনেহ'লে কি কৰিব, আপোনালোকে ইয়াত এটা দুটা অপশ্যন পাব। এটা হ'ল আপোনালোকৰ ডাউনলোড এক্সেল বুলি আৰু এটা ডাউনলোড PDF বুলি। তো যদি আপোনালোকৰ এক্সেলত লাগে তো ডাউনলোড এক্সেলত ক্লিক কৰক, যদি আপোনালোকৰ PDFত লাগে তো PDFত ক্লিক কৰক। যিহেতু মোৰ লিষ্টটো PDFত লাগে সেইকাৰণে মই ডাউনলোড PDFত ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ পিছত অলপমান ৱেইট কৰি ল'ব, অলপমান। তাৰপিছত আপোনালোকৰ লিষ্টটো ডাউনলোড হৈ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। এনেকুৱাকৈ আপোনালোকৰ সন্মুখত লিষ্টটো আহি যাব। তো ইয়াৰ পৰা আপোনালোকৰ নামটো অতি সহজে কেনেকৈ যাব তাৰ কাৰণে আপোনালোকৰ ওপৰত স্ক্ৰল কৰি আপোনালোকে সাৰ্চ বাৰ পাব। সাৰ্চ বাৰত ক্লিক কৰি আপোনালোকৰ যিটো নাম হয় আপোনালোকৰ নামটো ইয়াত সাৰ্চ কৰিব, নামটো লিখি সাৰ্চ কৰিব। যদি আপোনালোকৰ নামটো থাকে তেনেহ'লে আপোনালোকৰ এনেকুৱাকৈ আহি যাব। যদি আপোনালোকৰ নামটো নাই তেনেহ'লে নো ৰিজাল্ট ফাউণ্ড নাইবা নেম নট মেচ বুলি আহিব। তো আশা কৰিছোঁ ভিডিঅ' ভাল লাগিছে। ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।